আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতৰ লগতে মঞ্চত আসন গ্ৰহণ কৰিব আজি আমাৰ বাবে অতি সুখৰ বিষয় বিলাসীপাৰা পৌৰসভাৰ নমস্কাৰ। আজিৰ আমাৰ এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ মুখ্য অতিথি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মঞ্চত উপবিষ্ট মহকুমা ডিপি ৰহন কুমাৰ ঝা ডাঙৰীয়া, দলীয় সভাপতি সুধীৰ চন্দ্ৰ ৰায় ডাঙৰীয়া, এক্স চেয়াৰমেন ডাঙৰীয়া, এক্সিকিউটিভ ডাঙৰীয়া, উপস্থিত সন্মানীয় সদন আৰু উপস্থিত ৰাইজ, আজি আমি অসমবাসীক মুক্তি দিব বিচাৰিছোঁ। অহা পৰহিলে 6 তাৰিখে আপোনালোকৰ ওচৰত আপোনালোকৰ ধুবুৰীতো মেডিকেল কলেজৰ ইতিমধ্যে 55-60% হৈ গৈছে। কেইদিনমানৰ পাছত 6 তাৰিখে কি হ'ব? আমাৰ কোকৰাঝাৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ'ব। 7 তাৰিখে কি হ'ব? আমি তিনিচুকীয়াত আধাৰশিলা স্থাপন কৰিম। তাৰপাছত আমি কৰিমগঞ্জত আধাৰশিলা স্থাপন কৰিম। মুঠতে অসমত এইমছখনক লৈ অহা 5 বছৰৰ ভিতৰত 15খন মেডিকেল কলেজ হৈ উঠিব। আজি আমাৰ বহুত জেগাত ডক্টৰ নাই বুলি আমি অভিযোগ কৰোঁ। আজিৰ যুগৰ গাঁৱৰ ল'ৰাবিলাকে মই পুৰণা যিসকল জ্যেষ্ঠ ডক্টৰ সেইসকলেতো গাঁৱত বহুদিন ছাৰ্ভিচ কৰিছে। মই স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী, এনেকুৱা সমস্যাৰ সন্মুখীন হওঁ, ডক্টৰ গাঁৱলৈকে নাযায়। এতিয়া আমি কি কৰিম? মাত্ৰ 720জন ডক্টৰ, 750মান ডক্টৰ বছৰি ওলায়। তাৰে খুব বেছি 40% ডক্টৰে অসম চৰকাৰত চাকৰি কৰে, যোগদান কৰে, বাকীখিনিয়ে প্ৰাইভেট প্ৰেক্টিছ কৰে। কিন্তু আপোনালোকক মই ক'বলৈ পাই সুখী হৈছোঁ, 5-6 বছৰৰ ভিতৰত অতি কমেও 2200-2300 ডক্টৰ প্ৰত্যেক বছৰে অসমত উৎপাদন হ'ব, অসমত ওলাব আৰু গাঁৱত ডক্টৰ আহিবলৈকে বাধ্য হৈ যাব। কাৰণ প্ৰাইভেট ইনষ্টিটিউটটো ইমান নাই, প্ৰাইভেট হস্পিটেলটো ইমান নাই। সেই কাম কোনে কৰিছে? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, মই বৰ বেছি দীঘলীয়াকৈ নকওঁ। আমি কি কৰিছোঁ? সবকা সাথ সবকা বিকাশ নীতিৰে সকলোৰে উন্নয়নৰ কাৰণে কাম কৰিছোঁ। এতিয়া মই ক'ৰবাত দেখি আহিছোঁ যে MSDPৰ অধীনত কাম কৰিছে। MSDP মানে মাল্টি ছেক্টৰ ডেভেলপমেণ্ট প্লেন। এইটো মুছলমান সম্প্ৰদায় মানে সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দিয়ে। মই কংগ্ৰেছত থাকোঁতে মই MLA আছিলোঁ। MSDP এটা টকাও অহা নাছিলে। এতিয়া আপোনালোকে গৈ খবৰ লওক, মোৰ সমষ্টি জাগিৰোডত যোৱা 6টা বছৰত প্ৰায় 18-19 কোটি টকা অকল MSDPৰ পৰা আনিছোঁ। আৰু এখন কালি MSDPৰ অধীনত মোৰ সমষ্টিত এখন ৰেচিডেঞ্চিয়েল স্কুলৰ কালি কি হ'ব? টেণ্ডাৰ হ'ব, তাত 30 কোটি টকা। মানে মোৰ সমষ্টিত যোৱা 6টা বছৰত অকল MSDP, অকল মাল্টি ছেক্টৰেল ডেভেলপমেণ্ট প্লেনৰ পৰা মানে মাইনৰিটি অঞ্চলৰ কাৰণে কিমান টকা পালোঁ? 18 কোটি টকা আৰু 30 কোটি টকা, 48 কোটি টকা পালোঁ। 2 মাহৰ ভিতৰত আমাৰ নগৰখন আপোনা চাফা হৈ গৈছে, পৰিৱেশ ভাল হৈছে আৰু আমিও উন্নত জেগাত বসবাস কৰিছোঁ। এতিয়া আপোনালোকে চিন্তা কৰি চাওক, আমাৰ ৰাস্তাৰ কামটো হৈ যাব, আমাৰ ড্ৰেইনৰ কামটো হৈ যাব, আমাৰ লাইটৰ কামটো হৈ যাব, আমাৰ চাফাৰ কাৰণে চাফা কৰিবলৈকে আমি টকা দিছোঁ। এতিয়া আপোনালোকে কওক, নগৰত আৰু কিবা কৰিব লগা আছে নেকি? চৰকাৰে এখন নগৰৰ কাৰণে মই এতিয়া কেইদিনমানৰ আগত যেতিয়া মই আহিছিলোঁ, 2 মাহ আগত, ইয়াতে আমি কি কৰিছিলোঁ? প্ৰধানমন্ত্ৰী আৱাস যোজনা। তাৰপিছত আমি লেট্ৰিনৰ কাৰণে ইতিমধ্যে টকা দিছোঁ 12,000। অশোক সিংঘি ডাঙৰীয়াই ৰাইজৰ কাৰণে কাম কৰিছে, ৰাইজেও মৰম কৰে। ইয়াতে কেইদিনমানৰ আগতো আহিছিলোঁ, প্ৰায় 7টা-8টা আধাৰশিলা কৰিলোঁ। আজি চাপৰত আমি ৰাস্তা বনাবৰ কাৰণে টকা দিছিলোঁ আমাৰ নগৰ উন্নয়ন ডিপাৰ্টমেণ্টৰ পৰা। আমি ইয়াতে বিলাসীপাৰাত 3 কোটি 13 লাখ টকা দিছোঁ। এই 2টা কামৰ আধাৰশিলা কৰিলোঁ। মাজতে আমি আৰু স্বাস্থ্য উপকেন্দ্ৰৰ আমি শুভাৰম্ভ কৰিলোঁ। ভৱিষ্যতে অতি সোনকালে আমি ইয়ালৈকে আহি হাইমাছ লাইট আমি কামৰ শুভাৰম্ভণি কৰিম। অহা বছৰ আমি ড্ৰেইনৰ কামৰ শুভাৰম্ভণি কৰিম। তাৰ মাজত আমি এখন মডেল হস্পিটেল ইয়াত আৰম্ভ কৰিম। এইদৰে আমি কাম কাজ আৰম্ভ কৰিছোঁ। মই আশা ৰাখিছোঁ যাতে বিলাসীপাৰা ৰাইজৰ সুবিধা হওক, ইয়াৰ ৰাস্তা পথ উন্নয়ন হওক, অসমৰ ৰাইজৰ উন্নতি হওক, তাৰ কামনা কৰোঁ। হাইমাৰ্কছ লাইটৰ কাৰণে কিমান টকা মোকলাই দিলে? আজি আমাক অসম চৰকাৰে 75 কোটি টকা দিছে। আমি প্ৰায় অসমৰ 96খন নগৰত 1200ৰ পৰা 1300, আমি একজেক্ট সংখ্যাটো এই মুহূৰ্তত ক'ব পৰা নাই, টেণ্ডাৰ ভেলুৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু আমি 1200ৰ কম নহ'ব আৰু এনেকুৱা প্ৰত্যেকখন টাউনত
এভাৰেজ 10টা 12টা ডাঙৰ টাউনত ধুবুৰী ধৰিলোঁ যদি 15টা, ডিব্ৰুগড় ধৰিলোঁ 20ৰ পৰা 22টা, আমাৰ বিলাচীৰ পৰা ধৰিলোঁ 10টা, তেনেকৈ হাইমাষ্ট লাইট হ'ব আৰু অতি সোনকালে মানে 6 মাহৰ ভিতৰত অসমখন উজ্জ্বল হৈ উঠিব বুলি মই আশা ৰাখিছোঁ। আৰু ড্ৰেইন আৰু পথৰ কাৰণে বিলাচীৰ নগদ কিমান টকা মুকলি? পথৰ কাৰণে আমি 3 কোটি 13 লাখ টকা দিছোঁ আৰু ছলিড ৱেষ্ট মেনেজমেণ্ট বুলি চাফা কৰাৰ কাৰণে ইতিমধ্যে 54 লাখ টকা আহিছে আৰু টকা আহিব ড্ৰেইনৰ কাৰণে অহা বছৰ মানে অহা বিত্তীয় বৰ্ষত মানে এই বছৰ ফেব্ৰুৱাৰী মাহত যিখন বাজেট হ'ব তাত আমি ড্ৰেইনৰ কাৰণে টকা ল'ম, অতি কমেও 7-8-10 কোটি টকা দিবলৈকে চেষ্টা কৰিম। ধন্যবাদ।